ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো তুলা ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি তুলা ৰাশি জাতক জাতিকাসকলৰ আৰম্ভণি হ'ব কিছু চিন্তা আৰু সমস্যাৰ পৰা মুক্তি পোৱাৰ বুলি কৈছে এই সময়ছোৱাত এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনালোকৰ বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে আপোনালোকৰ কেৰিয়াৰ ব্যৱসায় আদিৰ লগত জড়িত সমস্যাৰ সমাধান বিচাৰি উলিয়াৰ ক্ষেত্ৰত আপুনি সফল হ'ব এই মাহত এই সময়ছোৱাত কৰাৰ প্ৰচেষ্টা শুভ ফল মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আপুনি দেখিবলৈ আৰম্ভ কৰিব পাৰে বুলি কৈছে এই সময়ছোৱাত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ আধিপত্য বজাই ৰাখিব আৰু ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ বিশেষকৈ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে কষ্টৰ প্ৰয়োজন আছে ভ্ৰমণবোৰ শুভ বুলি প্ৰমাণিত হ'ব মাহৰ মাজ ভাগলৈকে আপোনালোকৰ ব্যৱসায়টোৱে নতুন উচ্চতাৰ স্পৰ্শ কৰা দেখা যাব ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাও সফল বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে এই সময়খিনিত ধৈৰ্যৰে কামখিনি কৰিলে নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব ফেব্ৰুৱাৰী মাহৰ এই দ্বিতীয় সপ্তাহত বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে সাৱধান হ'ব লাগিব বুলি কৈছে বিশেষকৈ তুলা ৰাশি জাতক জাতিকাসকলে মনত ৰাখিব যে আপোনালোকৰ সামান্যতম অসাৱধানতাই আপোনালোকৰ ডাঙৰ ক্ষতি কৰিব পাৰে এই সময়ছোৱাত আয়তকৈ ব্যয় বেছি হ'ব বুলি কৈছে ইনকামতকৈ খৰচবোৰ বেছি হ'ব পাৰে মাহৰ দ্বিতীয় সপ্তাহত আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ আপোনালোকৰ ধন ভালদৰে পৰিচালনা কৰাটো বুদ্ধিমানৰ কাম হ'ব অৰ্থাৎ আপোনালোকে টকা পইচাৰ পৰা সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে ভালকৈ থাকিব হ'লে বিশেষকৈ ধন টকা পইচাখিনি ভালদৰে পৰিচালনা কৰিব লাগিব ক'ত কেনেকৈ খৰচ কৰিব কেনেকৈ আগবাঢ়িব সেইখিনি বুদ্ধিমানৰূপে কাম কৰিব লাগিব বুলি কৈছে মাহৰ শেষৰ ফালে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰতে নহয় সকলো ক্ষেত্ৰতে আগবাঢ়িব পাৰিব কিন্তু আৰম্ভণিৰ সমস্যাৰ পৰা ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কমিব পাৰে কিছু লোকৰ গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব বজাই ৰাখিব লাগে এই ফেব্ৰুৱাৰী মাহত বুলি কৈছে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ গোটেই মাহটো আপোনজনৰ অনুভৱক সন্মান কৰক গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব ঘৰৰ মানুহখিনিৰ মনখিনি বুজি পাব লাগিব আৰু সেইখিনি ধৈৰ্যৰে তেওঁলোকৰ কথা শুনি বুজিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে যদি আপুনি বিশেষ এটা কামত সফল হয় তেন্তে আপোনালোকৰ প্ৰেম জীৱনে হওক বা বৈবাহিক জীৱনতে দুইটাই ভালদৰে চলি থাকিব বুলি কৈছে মাহৰ মাজ ভাগত সৰু ভাই বা ভনীয়ে হওক আপোনালোকৰ জীৱনসংগী হওক ইত্যাদিৰ দৰে আপোনালোকৰ আপোনজনৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে গতিকে কিবা এটা তৰ্ক পেচাল মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে মাহৰ মধ্যভাগত গতিকে ধ্যান ৰাখিব এই সময়ছোৱাত মানুহে অৰ্থাৎ এই মাহত মানুহে আপোনালোকৰ কথা ভুল ব্যাখ্যা কৰিব পাৰে আপুনি কিবা এটা ক'ব পাৰে তেওঁলোকে বেলেগ এটা মিনিং আপোনালোকক উলিয়াব পাৰে বা কিবা এটা সমস্যাৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে গতিকে এই সময়ছোৱাত আপুনি আপোনালোকৰ কথা বতৰা কওঁতে সাৱধান হওক বা ভুল লগ সংগৰ পৰা আঁতৰি থাকক এই সময়ছোৱাত অৰ্থাৎ এই মাহত আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্ক দুইটা দিশতে বিশেষ গুৰুত্ব দিব লাগিব বুলি কৈছে মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাত যদি প্ৰতিদিনে আপোনালোকে উদ্যমন সূৰ্য দেৱতাক পানী আগবঢ়ায় নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই ফেব্ৰুৱাৰী মাহৰ বিশেষকৈ দ্বিতীয় সপ্তাহৰ এই সময়খিনিৰ পৰা আপোনালোকৰ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ হ'বলৈ গৈ আছে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলে সফলতা অৰ্জন কৰিবলৈ বিশেষকৈ বহুত বেছি দেহেকেহে আপোনালোকে কষ্ট কৰিব বুলি কৈছে এই মাহত আপুনি হয়তো আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত বহুতো দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা হাতত ল'ব লাগিব কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকল অতি ব্যস্ত হৈ থাকিব অৱশ্যে উজ্জ্বল দিশটো হ'ল আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব মাহৰ আৰম্ভণিতে ব্যৱসায়ীসকলে আশা কৰাতকৈ কম লাভ পাব পাৰে কিন্তু কৈছে যে এই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা পৰিস্থিতি আপোনালোকৰ পক্ষত দেখা যাব এই সময়ছোৱাত ক্ষমতা চৰকাৰ আদালতৰ সৈতে জড়িত বিষয়ত আশা কৰাৰ ধৰণে সফলতা লাভ কৰিব বুলি কৈছে এই মাহৰ আৰম্ভণিতে হঠাৎ কৈছে যে আপুনি কিছুমান কামত ব্যস্ত আপোনালোকৰ হৈ পৰিব বা বিভিন্ন কামত বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলগীয়াও হ'ব পাৰে বুলি কৈছে আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ আপোনালোকৰ ধন পৰিচালনা কৰাটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে মাহৰ মাজ ভাগত আপুনি আপোনালোকৰ ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু জ্যেষ্ঠ লোকৰ সহায়ত কেৰিয়াৰ আৰু ব্যৱসায়ত অভাৱনীয় সফলতা লাভ কৰিব পাৰে বুলি কৈছে এই সময়ছোৱাত ভাগ্যই আপোনালোকৰ প্ৰতি সম্পূৰ্ণ দয়ালু হ'ব আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত বহুত নাম আৰু খ্যাতি বা ধন উপাৰ্জন কৰিব পাৰিব আৰু আপোনালোকৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব বুলি কৈছে অৱশ্যে কৈছে যে এই মাহৰ শেষৰ সপ্তাহত বা শেষৰ ফালেলৈ ধনৰ লেনদেন আৰু মানুহৰ লগত লেনদেন সাৱধান কৰিব লাগিব সাৱধান হ'ব লাগিব ধনৰ লেনদেন কৰোঁতে সাৱধান হ'ব লাগিব মানুহৰ লগত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে কথা কওঁতে
লেনদেন কৰোঁতে টকা পইচাৰ ক্ষেত্ৰতে হওক বা কথা বতৰা কৰোঁতে হওক সাৱধান হওক বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ মাহটো আৰম্ভণি অলপ প্ৰতিকূল হ'বলৈ গৈছে এই সময়ছোৱাত আপুনি আপোনালোকৰ নিজৰ কামত ইমানেই নিমগ্ন হ'ব ইমানেই এটেনশ্যন দি কামখিনি কৰিব যে ঘৰ আৰু পৰিয়ালৰ প্ৰতি কম গুৰুত্ব দিব পাৰিব বুলি কৈছে এই সময়ছোৱাত কোনো বিষয়ত আপোনালোকৰ প্ৰেম জীৱনে হওক বা বৈবাহিক জীৱনত অৰ্থাৎ জীৱন সংগীৰ সৈতে বিশেষকৈ কিবা এটা মতানৈক্য হ'ব পাৰে বুলি কৈছে গতিকে তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক বুজাবুজি মাধ্যমেৰে আপোনালোকে চলি যাবৰ বাবে চেষ্টা কৰক এই সময়ছোৱাত যাতে এই মতানৈক্যবোৰ যাতে বিসংগতিলৈ পৰিণত নহয় কিবা এটা ডাঙৰ সমস্যালৈ পৰিণত নহয় গতিকে প্ৰেম জীৱনে হওক বা বৈবাহিক জীৱনতে হওক তাৰ বাবে বিশেষ প্ৰচেষ্টা চলাব লাগিব কষ্ট কৰিব লাগিব বৈবাহিক জীৱন সুখী কৰিবলৈ ঘৰৰ দায়িত্বৰ পৰা পলাই নাযাব অৰ্থাৎ আওকাণ নকৰিব জীৱনসংগী অনুভৱক আওকাণ নকৰিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক তেওঁলোকৰ মনটো বুজিবৰ বাবে চেষ্টা কৰক ভাল হ'ব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এই মাহত এটা সুন্দৰ প্ৰতিফলন দেখিব কিন্তু আপোনালোকে নিজৰ কৰ্মস্থলীত নিজৰ পাৰ্সোনেল নিজৰ ঘৰুৱা কথা বতৰাখিনি আপোনালোকে একেবাৰে প্ৰকাশ নকৰিব বা শ্বেয়াৰ নকৰিব ফেব্ৰুৱাৰী মাহৰ এই সময়খিনিত কিন্তু আপোনালোকৰ অলপ মনটো অশান্ত হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন হ'ব যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে আপোনালোকৰ মূৰৰ অতিৰিক্ত কামৰ বোজা পৰিব পাৰে এই মাহত যদি আপুনি এজন ব্যৱসায়ী তেন্তে আয়তকৈ খৰচো আপোনালোকৰ বেছি হ'ব পাৰে মাহৰ প্ৰথম ভাগত বিশেষকৈ আপোনালোকৰ কৈছে যে তুলা ৰাশি লোকসকলে ঘৰৰ বাহিৰৰ মানুহৰ লগত মিলা প্ৰীতিৰে বিশেষকৈ থকাটো উপযুক্ত হ'ব মাহটোৰ মাজ ভাগত হয়তো আপোনালোকৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন দেখা পাব পাৰে যদি আপুনি এজন কৰ্মৰত ব্যক্তি আপুনি দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰাৰ কথা ভাবিছে কিবা এটা নতুন কামৰ বাবে চেষ্টা কৰিছে তেন্তে এই সময়ছোৱাত আপুনি এটা ভাল সুযোগো পাব পাৰে বুলি কৈছে এই মাহত বা এই সময়ছোৱাত আপুনি আপোনালোকৰ ব্যৱসায়ত ভাল অগ্ৰগতি আৰু লাভ দেখিব কিন্তু তাৰ বাবে কৰিব লাগিব হাৰ্ড ৱৰ্কিং কষ্ট কৰিব লাগিব মুঠতে এই সময়ছোৱাত তুলা ৰাশি লোকসকলৰ নিজৰ কেৰিয়াৰ অৰ্থাৎ আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত ভালকৈ ধৰি ৰাখিব পাৰিব মানুহে আপোনালোকৰ সিদ্ধান্তৰ প্ৰশংসা কৰিব আপুনি কিবা এটা যদি সিদ্ধান্ত লয় সেই সিদ্ধান্তখিনি প্ৰশংসনীয় হ'ব এই সময়ছোৱাত আপুনি জীৱনৰ প্ৰতিটোৰ ক্ষেত্ৰতে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ সফল হ'ব মাহৰ শেষৰ ফালে অলপ প্ৰতিকূল হ'ব পাৰে এই সময়ছোৱাত আপুনি কেৱল নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব নিজৰ এইমৰ প্ৰতি আপোনালোকে ফ'কাছ দিব লাগিব গুৰুত্ব দিব লাগিব মানুহৰ লগত অপ্ৰয়োজনীয় বিবাদৰ পৰা তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে মাহৰ শেষত কিছুমান ডাঙৰ খৰচৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে কিবা এটা ডাঙৰ খৰচ পাতি আপোনালোকৰ বাবে তৎক্ষণাত সাডেনলি আহিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিছু আৰ্থিক সমস্যা টকা পইচাৰ সমস্যাত আপুনি অলপ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে কিন্তু সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে মাহৰ আৰম্ভণিতে আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিয়ক বুলি কৈছে স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে সম্পৰ্কৰ ক্ষেত্ৰতো কিবা এটা ভুল বুজাবুজি তৰ্ক পেচাল হ'ব পাৰে গতিকে ঘৰৰ মানুহখিনি হওক বা বাহিৰৰ মানুহৰ লগতে হওক কথা কওঁতে সাৱধান হওক বুলি কৈছে এই সময়ছোৱাত আপুনি ঋতুভিত্তিক ৰোগৰ বলি হ'ব পাৰে আপোনালোকৰ আত্মীয়ৰ লগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে মাহৰ মাজ ভাগত প্ৰেম জীৱন আৰু বৈবাহিক জীৱনৰ বাবে অনুকূল হ'ব কিছু ক্ষেত্ৰত কিন্তু ইজনে সিজনৰ অনুভৱক যেতিয়া বুজি নাপাব তৰ্কৰ পেচাল হ'ব পাৰে বুলি কৈছে আৰু তৰ্কৰ পেচালে ডাঙৰ এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে এই মাহত আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব মাহৰ শেষৰ অৰ্ধত মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চিন্তিত হৈ থাকিব পাৰে বুলি কৈছে গতিকে মাতৃৰ হেল্থৰ প্ৰতি তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে বা গুৰুত্ব দিব লাগিব প্ৰতিকাৰ স্বৰূপে আপোনালোকে প্ৰতিদিনে ভগৱান শ্ৰী গণেশক ধ্ৰুৱ অৰ্পণ কৰি গণপতি অৰ্ধবিশেষ আপোনালোকে পাঠ কৰক বা আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ আপোনালোকে জপ কৰক আৰু পাৰিলে সোমবাৰৰ দিন এটাত আপোনালোকে শিৱ মন্দিৰলৈ যাওক আৰু বিশুদ্ধ জলেৰে আপোনালোকে বা গাখীৰে হওক আপোনালোকে শিৱলিংগত অৰ্পণ কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে এই ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়